Hey guys, good morning and happy 78 Independence Day to everyone. So আজি আমি রাইডত ওলাইছোঁ ইণ্ডিপেণ্ডেন্স ডে। আজি এতিয়া ফাৰ্ষ্ট আমি লাইনআপত যাই আছোঁ। লাইনআপ যাই তাতে আমাক দেখাম কিমান কেইখন বাইক আহিছে আৰু আজি আমি গৈ আছোঁ বাইকাৰ্ছ গুৱাহাটীৰ লগত ৰাইডত। সেইটো আমি উমিয়াম ছাইডে গৈ আছোঁ। চ' ফটাফট লাইনআপ লোকেশ্যন যাওঁ। লাইনআপ লোকেশ্যন যাই আপোনালোকক দেখাওঁ কিমান কেইখন বাইক আজি আহিব আৰু কেনেকুৱা ধৰণৰ আজি ৰাইড হ'ব। পূৰা ফুল এক্সাইটেড, পূৰা ফুল গিয়াৰ আপ। আৰু ইপিনে চাব পাৰে অলমষ্ট স্কুটাৰখন ৰেডি হৈ গৈছে আৰু ৰিভিউ ভিডিঅ' বহুত জল্দি আহি আছে আমাৰ ইউটিউব চেনেলত। सो बोलो लाइन अप लोकेशन ले जाओ। लेट हो गया आज आते आते लेट हो गया। গাইজ আমাৰ প্ৰপাৰ লাইন আপ হৈ যোৱাৰ পিছত আমি ওলাব ৰেডি হৈ গৈছোঁ আৰু ওলোৱাৰ আগে ব্ৰিফিংটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মোৰ যোনে ভিডিঅ'ছবিলাক আগৰ পৰা চাইছে চবে গম পায় ব্ৰিফিংটো কি হয় আৰু ব্ৰিফিঙত আমাক কোনে লিড কৰে আৰু কোনে আমাৰ বেক ছাইডৰ পৰা আমাক চাই থাকে চব বস্তুখিনি জনাই দিয়া যায় আৰু প্ৰপাৰ ইনফৰ্মেশ্যনৰ ৰাইডত আমি ষ্টাৰ্ট কৰোঁ। এয়া চাব পাৰে আমি ছিংগল লাইন ফৰ্মেশ্যন হৈ গৈছে। আমাৰ লাহেকৈ এতিয়া ৰাইডটো ষ্টাৰ্ট হ'বই, যিহেতুকে ৰাস্তাত আৰু বেলেগ বাইকাৰ্ছো থাকিব। চ' আমি ছিংগল লাইন ফৰ্মেশ্যনৰ আজি ট্ৰেভেল কৰিম। আজি আমাৰ ৰাইডটো কমপ্লিট কৰিম আৰু আজি আমাৰ ৰাইডটো স্পনচাৰ হ'ল বাইক প্লেনেট, হণ্ডা প্লেনেট আৰু মটুল ইণ্ডিয়া। আৰু লগতে আমি বাইকাৰ্ছ গুৱাহাটীৰ লগত আজি ট্ৰেভেল কৰি আছোঁ। তো আজি মই বেছি কথা নকওঁ, বলক 78 ইণ্ডিপেণ্ডেন্স ডে ৰাইড আমি এনজয় কৰোঁ থ্ৰু আউট আৱাৰ চিনেমেটিক্স। আমি এতিয়া শ্বিলঙৰ ৰাস্তাটোদি সোমাই দিছোঁ আৰু ইপিনে চাব পাৰে আমাৰ টোল ৰোড ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তো গাইজ ইপিনে চাউতে আমি আহি পাই গৈছোঁ ফাৰ্ষ্ট ষ্টপ। আমাৰ যোনটো আজি ফাৰ্ষ্ট ষ্টপ হৈ গ'ল সেইটো হ'ল টোল গেটটো পাৰ কৰি ঠিক আমি ৰখি দিছোঁ। আমাৰ পিছৰ যিখিনি বাইকাৰ্ছ আছে সেইখিনি ৰিফিউলিঙৰ কাৰণে গৈছে। আৰু ইপিনে চাব পাৰে আমাৰ ছিংগল লাইন ফৰ্মেশ্যনত কি ধুনীয়া লাগি আছে। আগৰ পৰা চাব পাৰে একদম ষ্টাৰ্টিং পইণ্টৰ পৰা এটা এণ্ডিং পইণ্টলৈ ছিংগল লাইনত আমি এনেকৈ আজি ট্ৰেভেল কৰিছোঁ। আৰু পিছত যিখিনি বাইকাৰ্ছ আছে সিহঁতে আহি লওক, আমি 10 to 15 মিনিটছ ইয়াতে ৱেইট কৰোঁ। অহাৰ পিছত আমি ইয়াৰ পৰা আকৌ আমাৰ আগৰ ডেষ্টিনেশ্যনলৈ আমি ৰাইডটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিম। গাইজ আমি আহি এতিয়া আনফৰ্চুনেট এটা ষ্টপ এটা ল'ব লগা হ'ল। একচুৱেলি আমি আজি ৰাইডটো ষ্টাৰ্টিং কৰোঁতে ব্ৰিফিঙতে কৈ দিয়া গৈছিল আমি 2টা ষ্টপ ল'ম আৰু ডাইৰেক্ট আমি ডেষ্টিনেশ্যন গৈ পাম। এইটো আমি মাজত এটা ল'ব লগা হ'ল বিকজ আমাৰ পিছৰ পৰা কিছুমান ৰাইডাৰ্ছ আহিছে ৰাছ ড্ৰাইভিং কৰি আৰু আমাৰ লাইন আপৰ মাজত সোমাই বহুত মানে উৎপাত টাইপ কৰা অলপ হৈছে। চ' আমাৰ সেইকাৰণে অলপ টাইম ৰখি দিয়া গৈছে, সিহঁতক যাব দিয়া গৈছে। আমি এতিয়া আকৌ ছিংগল লাইন ফৰ্মেশ্যনত আমি আগলৈ যাম, আগবাঢ়িম। আৰু আগত যায় আমি এটা কেফেটেৰিয়া আছে য'ত কাৰাক চাই আছে, তাতে আমি ধুনীয়াকৈ যাম, মেগী চেগি খাম, চাহ তাহ খাম আৰু তাৰপিছত আমি ফাইনেল ডেষ্টিনেশ্যনলৈ আজি ওলাই দিম। আমি আহি পালোঁ আজি আমাৰ ছেকেণ্ড ষ্টপ। একচুৱেলি ছেকেণ্ড ষ্টপ নহয়, আজি আমাৰ এইটো আনফৰ্চুনেট থাৰ্ড ষ্টপ হ'ব বিকজ আগতে আমি এটা ষ্টপ লৈ লৈছিলোঁ কিছুমান ৰাইডাৰ্ছৰ কাৰণে। আৰু আহি কিনে এতিয়া আমি কাৰাক চাই পাই গৈছোঁ। আমি এতিয়া ব্ৰেকফাষ্ট কৰা নাছিলোঁ, ব্ৰেকফাষ্ট এতিয়া ইয়াতে কৰি লওঁ, পেট চেট ভৰাই লওঁ, তাৰপিছত আমি আজি ৰাইড ডেষ্টিনেশ্যনলৈ ইয়াৰ পৰা ওলাই যাম। চ' গাইজ ব্ৰেকফাষ্ট কৰা হোৱাৰ পিছত আমি এতিয়া ওলাই গৈছোঁ আকৌ ছিংগল লাইন ফৰ্মেশ্যনৰ। এতিয়া আমাৰ একচুৱেলি ছিংগল লাইন ফৰ্মেশ্যনটো এইটো কাৰণে স্পেচিয়েলি বিকজ ড্ৰোন শ্বট লোৱা গৈ আছে, আগৰ পৰা ড্ৰোন শ্বট লৈ আছে আৰু কেমেৰামেন আছে যোনে আমাৰ ভাল ফটোজ লৈছে। চববিলাক ইনষ্টাগ্ৰামত পাই যাব, বাইকাৰ্ছ গুৱাহাটীৰ পেজতো পাই যাব আৰু লগতে আমাৰ নিজৰ ইনষ্টাগ্ৰামতো পাই যাব। চ' তলত ডিছক্ৰিপশ্যনত বক্সত লিংক থাকিব, যাই কিনে ফ'ল' কৰি ল'ব। আৰু ফটাফট আমি এতিয়া যাওঁ ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যনলৈ। গাইজ আমি ইয়াৰ পৰা ওলাইছিলোঁ আৰু গৈ আছিলোঁ আমাৰ ডেষ্টিনেশ্যনলৈ। আৰু যি বস্তু ভয় আছিল সেই বস্তুটো হৈছে, গম পাইছে কি হৈছে, ধুনীয়া একদম ডাঙৰ একদম ধুমুহা বৰষুণ একদম এই অৱস্থা বেয়া কৰি দিছে। এটা বস্তু ভাল হৈছিল কি যে আমি ফটাফট আহি ৰখিছোঁ আৰু ৰখাৰ লগে লগে আমাৰ ওচৰতে এটা শ্বেল্টাৰ পাই গৈছিলোঁ য'ত আমি ৰখি দিয়াৰ লগে লগে আমাৰ লগত ৰেইন গিয়াৰ্ছ আমি লৈ ঘূৰোঁ বহুত ছেফটিৰ কাৰণে। চ' এতিয়া ফটাফট ইয়াতে বাইকখন ৰখাওঁ আৰু ফটাফট ক'ৰবাত শ্বেল্টাৰ অলপ লওঁ, ক'ৰবাত অলপ ঠাই বিচাৰোঁ য'ত আমি ধুনীয়াকৈ লুকাব পাৰোঁ। এয়া চাব পাৰে আমি আহি এটা ঠাই পাইছোঁ য'ত আমাৰ এইটো পূৰা গৌচালা ক'ব পৰা যায়, মানুহ এজনৰ প্ৰাইভেট ফাৰ্ম হয়। আৰু এয়া চাব পাৰে অকল আমি নহয়, বহুত মানুহ আহি ইয়াতে আমাৰ লগত গৌচালাটোত আমাৰ লগত একেলগে ঠাইত আমাৰ ৰখিছে। বৰষুণটো কমাৰ লগে লগে আমি ইয়াৰ পৰা ওলাই দিম। আৰু
আৰু এবাৰ মেঘালয়ত যদি বৰষুণ আহে তেতিয়াহ'লে আপোনালোকে জানে কিনকৈ অলপকৈ বৰষুণ দি থাকে, বৰষুণ ৰখা নামেই লোৱা নাই। আমি ৰেইনকোট লৈ আহিছিলোঁ, ফাটাফুট আমি ৰেইনকোট পিন্ধিছোঁ আৰু লাহে লাহে আমাৰ যিহেতুকে আজি ৰাইডটো কমপ্লিট কৰিব লাগে, টাইমো বহুত কম আছে, গধূলি হৈ যাব, দিগদাৰী হৈ যাব, যাওঁতে ট্ৰেফিক পাম। চ' আমি ফাটাফুট ওলাই দিছোঁ বৰষুণতে লাহেকৈ। চ' আমি ডেষ্টিনেশ্যন যাই পাম আৰু এটা নতুন জেগা এটা এক্সপ্ল'ৰ কৰি আছোঁ। আজি জেগাটো যাই বহুত ভাল পাব। একচুৱেলি বৰষুণে আজি চব বস্তু স্পইল কৰি দিছে, হ'লেও ভাল লাগিব। এতিয়া এটা নতুন জেগা এটা চিনেমেটিক দেখাওক, আপোনালোকে এনজয় কৰক। কি ধুনীয়া জেগা, বাপৰে। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young. আৰু এয়া ফাইনেলি আজি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ দিয়ক। ইয়াতে চাব পাৰে বাইকাৰ্ছ গুৱাহাটী লিখা আছে। লোকেশ্যনটো একচুৱেলি নামটো ন প্ৰনাউন্সিয়েশ্যনটো বিৰাট দিগদাৰী হৈছে। আপোনালোকে অলপ জানে যদি মই এইপিনে স্ক্ৰীনশ্বট এড কৰি দি আছোঁ, অলপ চাওকচোন। 80 কিলোমিটাৰ হয় গুৱাহাটীৰ, এই প্ৰনাউন্সিয়েশ্যনটো বিৰাট দিগদাৰী ইপিনৰ। ৰ'ব, আহি পাইছিলোঁ বুলি ভাবিছিলোঁহে, কিন্তু এটা কথা, ইয়াতে ইমান পাথৰ আৰু অফ ৰোড আৰু লগতে বৰষুণ দিছে। গম পাবই ৰঙামাটি কি হ'ব। এতিয়া ধুনীয়াকৈ আমাৰ অফ ৰোডিঙো হৈ আছে আজি ইণ্ডিপেণ্ডেঞ্চ ডেৰ দিনাখন। আগত মস্ত একদম বোকা আছে, তে লাহে এনেকৈ গৈ আছোঁ আৰু ৰেকৰ্ড কৰিছে চাব পাৰে। মস্ত শ্লিপাৰী একদম জেগাখিনি। যুঁজি আহে অলপ ৰ'দ চ'দ দিয়া সময়ত আহিব, বৰষুণৰ সময়ত অলপমান চম্ভালি আহিব পাৰে, অলপ এডভেঞ্চাৰ হ'ব আপোনালোকৰ। The moonlight, summer sky, it was the best we ever had. It will stay on. আৰু ইপিনে চাব পাৰে আমাৰ স্কুটাৰখন তামাম ৰিয়েকশ্যন পাই আছে, আৰু কিছুমান ছোৱালী আমাৰ স্কুটাৰখনত কি ধুনীয়াকৈ ফটো উঠি আছে। ধুনীয়াকৈ পেট ভৰাই কেনে পূৰা খানা চানা দাবাই লোৱাৰ পিছত এতিয়া আমাৰ এটা গেম হ'ব। এয়া চাব পাৰে মটুলে একচুৱেলি আমাৰ আজি গেম কিছুমান প্ৰাইজ ৰাখিছে, যোনবিলাক হয় আমাৰ ইঞ্জিন ফ্লেচাৰ জানে, মবিলটো যেতিয়া চেঞ্জ কৰা যায় তেতিয়া আমাৰ ইঞ্জিন ফ্লেচাৰে বহুত হেল্প কৰে ইঞ্জিন কোৱালিটিটো মেইনটেইন কৰিব। আৰু ইপিনে মোৰ অপনেণ্ট আৰু আমি ধুনীয়াকৈ খেলিব ৰেডি। এতিয়া মই জিকিয়ে এৰিম। অপনেণ্ট আছিল এই আৰু মোৰ প্লেনজনী, আৰু গেমত জিকি গ'ল। এই ছোৱালী বুলি আৰু জিকিব দি দিলোঁ, একো নাই। তে যি নহওক, এই বস্তুখিনি ঘৰতে আহিল, একো নাই। দুজনৰ মাজত কম্পিটিশ্যন হৈছিল আৰু খেলাততো হাৰা জিকা চলিয়ে থাকে। চ' কংগ্ৰেচুলেশ্যনছ। Thank you. তো গাইজ, আজি 78 ইণ্ডিপেণ্ডেঞ্চ ডে ভালকৈ চেলিব্ৰেট কৰিলোঁ। আজি ধুনীয়াকৈ ৰাইড কৰিলোঁ বহুত দিন পিছত। আৰু ইপিনে চাব পাৰিছে লাহে আকৌ বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে, আৰু লাহে চবে ঘৰে এতিয়া যোৱা ষ্টাৰ্ট কৰিছে। আমিও ইয়াৰ পৰা ওলাওঁ, ৰেইন গিয়াৰ্ছ পূৰা পিন্ধি লৈছোঁ। পূৰা মেঘালয়ৰ পৰা গুৱাহাটী বৰষুণ পাম, চ' টেনশ্যন নাই, আমাৰ তাতে ৰেইন গিয়াৰ্ছ আছে। আৰু ইয়াৰ পৰা লাহে ওলাওঁ, আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংকটো তলত থাকিব, যাই কিনে ধুনীয়াকৈ তাতে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। এয়া চাব পাৰে ধুনীয়াকৈ ৰেইন গিয়াৰ্ছ পিন্ধি একদম ৰেডি। আৰু আজিৰ ৰাইডটো ইয়াতে সমাপ্ত কৰিছোঁ। চ' টিল দেন চাইনিং অফ নৱদ্বীপ ব্লগছ। টাটা বাই বাই, আৰু ফ'ল' কৰি ল'ব চবে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত। টাটা বাই বাই। We rise like tall buildings as the chemicals they take us high.